নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ৰ ১২০ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। নিৰাশিৰ্যত চিত্তাত্মা ত্যক্তা সৰ্বা পৰিগ্ৰহঃ শাৰীৰং কেৱলং কৰ্ম কুৰ্বন্নাপ্নোতি কিলবিষম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। যাৰ কৰ্মফলৰ প্ৰতি আসক্তি নাই, যিজনৰ মন আৰু বুদ্ধি সংযত, যিজনে নিজৰ অধিকাৰত থকা সকলো বস্তুৰ ক্ষেত্ৰতে নিজকে গৰাকী বুলি ভাবিবলৈ এৰি দিয়ে, তেনেজন লোকে কেৱল শৰীৰৰ ৰক্ষাৰ বাবেহে কৰ্ম কৰে। ফলস্বৰূপে তেওঁ কোনো পাপৰ অধিকাৰী নহয়। এই শ্লোকভাগীৰ তাৎপৰ্যক্ৰমে ভাষ্যত এনেদৰে উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনে নিজে কৰা কামৰ শুভ আৰু অশুভ কোনো ধৰণৰ ফলৰ প্ৰতি ভ্ৰক্ষেপ নকৰে বা আক্ষেপ নাৰাখে। তেওঁৰ মন আৰু বুদ্ধি সম্পূৰ্ণ সংযত। তেওঁ জানে যে যিহেতু তেওঁ ভগৱানৰে অংশ আৰু পূৰ্ণ অংশৰূপে তেওঁ যি কাৰ্য কৰে সেয়া তেওঁৰ নিজা কৰ্ম নহয়, বৰঞ্চ ভগৱানে তেওঁৰ মাধ্যমৰূপেহে কৰাইছে। হাত এখন লৰালেই নিজৰ ইচ্ছাতেই নলৰে, সমগ্ৰ শৰীৰ এটা প্ৰচেষ্টা ৰূপে হাতখন লৰোৱা হয়। মানে সম্পূৰ্ণ শৰীৰটো সংযত হৈ থাকিব লাগে বা সম্পূৰ্ণ শৰীৰটো সংযত হোৱাৰ পিছতহে হাতখন লৰে। কৃষ্ণ ভাৱনা সম্পন্ন লোকৰ নিজৰ ইন্দ্ৰিয় সুখৰ প্ৰতি স্পৃহা নাই। কেৱল ভগৱানৰ ইচ্ছা অনুসৰি তেওঁ সকলো কাৰ্য কৰিবলৈ যত্নপৰ হয়। এটা যন্ত্ৰৰ যিকোনো এটা অংশ কাম কৰাৰ দৰেহে তেওঁ কাম কৰে। যন্ত্ৰটোৰ অংশবিলাকে ভালদৰে কাম কৰিবৰ বাবে তাক মাজে মাজে তেল আদি লগাই তাক সুন্দৰ কৰাবলৈ প্ৰয়োজন হয়। সেইদৰে কৃষ্ণৰ সেৱা কৰিবৰ বাবে শৰীৰটোক শাৰীৰিকভাৱে সমৰ্থন হ'বৰ বাবে ভক্তজনে নিজৰ শৰীৰটোৰ যত্ন ল'বলগীয়া হয়। মানে ভগৱানে যিটো কাৰ্য কৰাবলগীয়া হয়, তেতিয়াহ'লে সেই ভগৱানে যিটো শৰীৰ প্ৰদান কৰিছে সেই শৰীৰটোক ভক্তজনে নিজে দায়িত্ব ল'বলগীয়া হয় শৰীৰটো সযতনে ৰখাৰ কাৰণে। কিছুমান তেনেদৰে কেৱল ভগৱানৰ বাবে কাম কৰাৰ ফলত কৰ্মৰ ফলে তেওঁক স্পৰ্শ নকৰে। এটা জন্তুৱে যিদৰে নিজৰ দেহটোৰ মালিকত্ব দাবী নকৰে, তেনেদৰে ভক্তজনেও নিজৰ দেহটোৰ ওপৰত কোনো অধিকাৰ সাব্যস্ত নকৰে। নিষ্ঠুৰ গৰাকীয়ে কেতিয়াবা নিজৰ জন্তু এটা মাৰিবও পাৰে বা মাৰি পেলায়, তথাপিও সি প্ৰতিবাদ নকৰে। আমি দেখা পাওঁ যেতিয়া আমি হালত হাল বোৱা যায় গৰুৰ দ্বাৰাই, তেতিয়া গৰুটোৰ অনিচ্ছা সত্ত্বেও মালিকে হালখন বাই থাকে। কিন্তু কিছুমান মালিকে বুজি পায় গৰুটোৰ কষ্ট হৈছে বুলি, কিন্তু কিছুমান মালিকে গৰুটোৰ কষ্ট হোৱা বুলি বুজি পায়ো তেওঁ গৰুটোক আৰু লগাতকৈ বেছি কৰ্মত নিয়োগ কৰে। তাৰ ফলস্বৰূপে গৰুটো ঢলি পৰে বা কেতিয়াবা মৰি যোৱাও দেখা পোৱা যায় হালতে গৰুটো। কিন্তু গৰুটোৱে কেতিয়াও প্ৰতিবাদ নকৰে যে মই কষ্ট পাইছোঁ। কিন্তু কিছুমান মালিকে সেই গৰুটোৰ ওপৰত অধিক অত্যাচাৰ কৰা দেখা পোৱা যায়। ইয়াতে উল্লেখ কৰিছে এইটো কথাই, জন্তুটোৰ নিজৰ কোনো প্ৰকৃত স্বাধীনতা নাই বুলি ইয়াতে উল্লেখ কৰিছে। কৃষ্ণ ভাৱনা সম্পন্ন মানুহ এজন কেৱল আত্মোপলব্ধিৰ বাবে সময়েই নাই, নিজৰ আত্ম উপলব্ধি কৰাৰ কাৰণে সময় নাথাকে। তেওঁ কেৱল কৃষ্ণ ভাৱনাতেই জড়িত হৈ থাকে। কেৱল শৰীৰৰ ধাৰণ কৰি কৃষ্ণৰ সেৱাৰ বাবে কাৰ্যক্ৰম হৈ থাকিবৰ বাবে যিখিনি লাগে তাৰ বাবে উচ্চ উপায়েৰে ধন ঘটিবৰ কোনো প্ৰয়োজন নাই। গতিকে ময়েই গৰাকী বুলি ভাবি থকাটো কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিৰ ক্ষেত্ৰত মিছা, আৰু তেওঁলোকে এইটো কথা নাভাবেও যে ময়েই গৰাকী বুলি। গতিকে তেনে মানুহক কোনো জড়জাগতিক পাপে স্পৰ্শ কৰাৰ সম্ভাৱনা নাথাকে। তেওঁ সকলো ধৰণৰ কৰ্মবন্ধনৰ পৰা মুক্ত হয় বুলি কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগীৰ ভাষ্য প্ৰসংগে এইখিনি কথা উল্লেখ কৰিছে। ধন্যবাদ।